ইতিমধ্যে বনভোজস্থলীসমূহ চাফ চিকুণ কৰা হৈছে যিহেতু অসমৰ ভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহলৈ এইকেইদিনত যথেষ্ট মানুহৰ ভিৰ হ'ব কাৰণ বছৰৰ শেষত সকলোৱে মিলি এসাঁজ খাব বিচাৰে আৰু নতুন বছৰটো আদৰিব বিচাৰে আৰু হেতুকে আপোনালোকে জানে অসমৰ বহু নাম জনা ঠাই আছে যিসমূহ বনভোজস্থলীলৈ বিভিন্ন স্থানৰ পৰা লোকসকল আহে আৰু আমি বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ দিচাংমুখ যি বনভোজস্থলী আৰু সেই দিচাংমুখৰ বৰ্তমান সময়ত সুন্দৰকৈ সজাই পৰা তোলা হৈছে লাহেকৈ আৰম্ভণি হৈছে আৰু লাহে লাহে ইয়ালৈ যিসকল লোক বিভিন্ন স্থানৰ পৰা অহা পৰিলক্ষিত হৈছে মোৰ ওচৰতে দেখিবলৈ পাইছে আপোনালোকে এইদৰে মানুহ আহিছে বিভিন্ন স্থানৰ পৰা অসমৰ ভিন্ন স্থানৰ পৰা লাহে লাহে যিহেতু এতিয়া আৰম্ভ হৈছে বনভোজৰ সময় আৰু সেই সময়তে আৰু এই দিচাংমুখতো এনে ধৰণৰ এক পৰিৱেশ হোৱা পৰিলক্ষিত হৈছে আৰু দিচাংমুখ পাৰ হৈ আপোনালোকে পাব ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ সৌন্দৰ্য অতিকৈ মনোৰম এইটো কাৰণ এখন দিচাং আৰু লগতে ইফালে পাৰ হ'লে আপোনালোকে দেখিব অন্য বহু ধৰণৰ খেতিপথাৰ মাজে আপোনালোকে পাৰ হৈ দেখিব ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য সকলোকে আকৰ্ষণ কৰে সেই হেতুকে শিৱসাগৰ এই দিচাংমুখলৈ প্ৰতি বছৰতে অগণন মানুহ লাখ লাখ মানুহৰ সমাগম হয় তাৰ সমান্তৰালভাৱে যিহেতু ইয়াত দিচাং ফেষ্টিভেল আয়োজন কৰা হয় দিচাং ফেষ্টিভেলতো লাখ লাখ লোকৰ সমাগম হোৱা পৰিলক্ষিত হয় আৰু বৰ্তমান সময়ত যিহেতু দিচাংমুখ এতিয়া চাফ চিকুণ কৰা হৈছে বা বনভোজস্থলীৰ বাবে সাজু কৰি তোলা হৈছে সেই সময়তে বিভিন্ন স্থানৰ পৰা অগণন লোকে লোকাৰণ্য হোৱাও পৰিলক্ষিত হৈছে দিচাংমুখৰ যি বনভোজস্থলী ইয়াৰ আৰু এটা বিশেষত্ব আছে ইয়াত বিশেষকৈ গাহৰি আৰু যি চাইমদ সেই চাইমদ আৰু গাহৰিৰ যি ঐতিহ্য বহুতে ইয়ালৈ আহি বিশেষত্ব ইয়াৰ আচলতে যিটো সোৱাদ সেই সোৱাদ ল'বলৈ আহে গাহৰি চাইমদৰ যি সোৱাদ সেই সোৱাদো ইয়াত পোৱা যায় আৰু যিকে বনভোজ কৰাৰ সময়ত ইয়াৰ যিটো বিশেষত্ব আৰু বাঢ়ি যায় ইয়াৰ গুৰুত্ব আৰু বাঢ়ি যায় আৰু কাৰণ এই অঞ্চলৰ লোকসকলে যথেষ্ট গাহৰিও তেওঁলোকে পালন কৰে বা গাহৰি পোহপাল দিয়ে সেই গাহৰি মাংসই আপোনালোকে ইয়াত যথেষ্ট আনন্দ উপভোগ কৰিব পাৰিব আৰু তেওঁলোকে ইয়াত যি ধৰণৰ বিশেষকৈ প্ৰস্তুত কৰে বিশেষভাৱে পৰম্পৰাগতভাৱে প্ৰস্তুত কৰা চাইমদ খাইও আপোনালোকে আনন্দ লাভ কৰিব পাৰিব এনে এটা সুন্দৰ পৰিৱেশৰ মাজত এই দিচাংমুখে বা দিচাংমুখ বনভোজস্থলীয়ে সকলোকে আকৰ্ষণ কৰে ইয়াত আমি সুৰাপানৰ কথা কৈছো যদিও এনে ধৰণৰ ক্ষতি সাধন হোৱাকে যাতে কোনেও সুৰাপান নকৰে তাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু বৰ্তমান আমি দেখাইছো এই সৌন্দৰ্য ইমান এটা সুন্দৰ পৰিৱেশৰ মাজত দিচাংমুখৰ বালি দিচাঙৰ বালি লগতে ব্ৰহ্মপুত্ৰৰ বগা বালি এই সমূহৰ সংমিশ্ৰণত যি এটা সুন্দৰ পৰিৱেশৰ গঢ় লৈ উঠিছে এই পৰিৱেশৰ মাজত আপোনালোকে আহি দিচাংমুখত আপোনালোকৰ পৰিয়াল আপোনাৰ সতীৰ্থ বন্ধুবৰ্গৰ সৈতে আহি এসাঁজ খাব পাৰে আৰু এই সুন্দৰ পৰিৱেশৰ আমেজ ল'ব পাৰে পোৱা গৈছে মানে এতিয়া লাহে লাহে মানুহ বেছি হ'বই আৰু মানুহ হ'ব কিমান হয়গে মানুহ কিমান হয়গে আনুমানিক লাখৰ ওপৰত হয় নেকি এনেকে হৈ যায় কেতিয়াবা হৈ যায় লাখৰ ওপৰত হৈ যায় এতিয়া ইয়াত কি পোৱা যায় ইভাগে দিচাংমুখত ইয়াত দিচাংমুখত ধৰক শাক চব্জি বহুত ৰকমৰ শাক চব্জি পায় ইয়াত আৰু ইভাগে পিকনিকৰ মানুহৰ কাৰণে গাহৰি চাহৰি পায় গাহৰি বেছি পায় মানে এই পাৰত নাপায় এই সিপাৰৰ পৰা আনিব লাগে হয় ধৰক এই নদীৰ সিপাৰ আৰু কি পায় চাইমদো পায় নেকি ইয়াত চাইমদ আপং এইটো পাবই আৰু মিচিং গাঁও নহয় জানো হয় ইয়াত পাবই ন আৰু গাহৰিটো পাবই ঠিক আছে কোন ঠাইৰ পৰা আহে ইয়ালৈ মানুহ সেইবিলাক ক'ব নোৱাৰো বহুত জাগাৰ মানুহ আহে ইয়াত বহুত জাগাৰ মানুহ আহে ঠিক আছে বহুত দূৰৰ মানুহ আহি থাকে দূৰৰ মানুহ হ'ব বাৰু অ'কে